নমস্কাৰ ৰাজ্যৰ যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ জৰিয়তে ঋণ লৈছিলে তেওঁলোকৰ কাৰণে আছে এটা ভাল খবৰ। মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব 50,000 টকা নাইবা তেওঁলোকক ঋণ মুক্ত কৰিব অসম চৰকাৰে। এনঅচি প্ৰদান কৰিব মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলক এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্য চৰকাৰে। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰে তেওঁলোকৰ কাৰণে আছে এটা ডাঙৰ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিস্ট্ৰিবিউশন নাইবা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকক অসম চৰকাৰে 10 পৰা 20 তাৰিখৰ ভিতৰতে স্কুটি প্ৰদান কৰিব। আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব অসম চৰকাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত ডিস্ট্ৰিবিউশন লাভ কৰিছে। আনহাতে বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালকো এইবাৰ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। 10 বা 20 ডিচেম্বৰৰ ভিতৰত এই টকা প্ৰদান কৰিব অসম চৰকাৰে। লগতে আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ৰাজ্যবাসীৰ বাবে আছে ডাঙৰ খবৰ। এই 10টা দিনত ৰাজ্যত হ'ব 5টা ডাঙৰ কাম। বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত লাভ কৰিব ক্ষতিপূৰণ। মাইক্ৰ ফাইনেন্সৰ 50,000 টকালৈকে ঋণ লোৱা আইমাত্ৰিক দিয়া হ'ব এনঅচি। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ডিস্ট্ৰিবিউশন সহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা। 9ম শ্ৰেণীৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে প্ৰথম ডিভিজনত তেওঁলোকক দিয়া হ'ব ছাত্ৰীসকলক দিয়া হ'ব স্কুটিৰ লগতে ডিস্ট্ৰিবিউশন পোৱা ছাত্ৰসকলক দিয়া হ'ব স্কুটি। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পৰিয়ালত অতি কমে 5জন সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয়ক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা। 5জন সদস্য থকাৰ লগতে বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। একাংশ লোকে অৰুণোদয়ৰ সুবিধা ল'বলৈ গ্ৰহণ কৰিছে অবৈধ পন্থা। পৰিয়ালত একাধিক ৰেচন কাৰ্ড উলিয়াই গ্ৰহণ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা। ধুবুৰী, হাইলাকান্দি, বৰপেটা, গোৱালপাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা পৰিয়ালকে 2টা পৰিয়াল বুলি দেখুৱাই গ্ৰহণ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম বিনিয়োগ আন্তঃগাঁথনি সন্মিলনলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা বছৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰীয়ে উক্ত সন্মিলনত যোগদানৰ বাবে আজি সন্মতি প্ৰদান কৰে। উল্লেখযোগ্য যে 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ উপৰিও অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ লোকনৃত্য মেগা ঝুমুৰ প্ৰদৰ্শনীত আমন্ত্ৰণ জনাবলৈ মুখ্যমন্ত্ৰীয়ে আজি সৰ্বনিষ্ঠিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নমূলক কাম কাজৰ এক খতিয়ানো দাঙি ধৰে প্ৰধানমন্ত্ৰীৰ ওচৰত। আজি নতুন দিল্লীত আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা উন্নয়নমূলক বিভিন্ন বিষয়ত দিহা পৰামৰ্শ গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। অসমবাসীৰ হৈ 2025 চনৰ ফেব্ৰুৱাৰী মাহত অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আৰু মেগা ঝুমুৰৰ প্ৰদৰ্শনীত আশীষ দিবলৈ আমন্ত্ৰণ জনাইছোঁ তথা তেওঁ এই আমন্ত্ৰণ স্বীকাৰ কৰে। একযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা অৱগত কৰে। উল্লেখযোগ্য যে 3দিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণত আছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ। শীঘ্ৰে নিয়মীয়াকৰণ হ'ব 4,669টা শিক্ষকৰ পদ। ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ শিক্ষা বিভাগে। আজি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমযোগে এই ভাল খবৰটো প্ৰকাশ কৰিছে। 4,669টা শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বাবে আবেদন বিচাৰিছে শিক্ষা বিভাগে। অতিৰিক্ত শিক্ষকসকলে আবেদন কৰিব পাৰিব এই পদৰ বাবে। অফিচিয়েল ৱেবছাইট madhyamik.assam.in যোগে এই পদৰ বাবে কৰিব পাৰিব আবেদন। নিয়মীয়াকৰণ হোৱা শিক্ষকসকলক বেছিক দৰমহাৰ লগতে গ্ৰহণযোগ্য ভাতা প্ৰদান কৰা হ'ব আৰু নিয়মীয়াকৰণৰ এবছৰ পিছতে বৃদ্ধি পাব দৰমহা। কিন্তু প্ৰাৰ্থীসকলে পূৰ্বে কৰা কামৰ পে প্ৰটেকশ্যন দাবী কৰিব নোৱাৰিব। কোনো ধৰণৰ ভৱিষ্যত নিধি সমৰ্থন গ্ৰহণযোগ্য নহ'ব। কেৱল ৰাজ্যিক NPS অৱদানহে আগবঢ়োৱা হ'ব। কোনো ক্ষেত্ৰতে তেওঁলোকে OPSৰ বাবে যিকোনো দাবী কৰিব নোৱাৰিব। প্ৰাৰ্থীসকলে 31/10/2024 তাৰিখলৈ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে 5 বছৰ সম্পূৰ্ণ কৰিব লাগিব। 2/12/2024 দিনৰ 11:30 বজাৰ পৰা 8/12/2024 মাজ নিশালৈ তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব।
কোনো ধৰণৰ অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব। যিকোনো কাৰণত মাধ্যমিক শিক্ষা সঞ্চালকে পদসমূহ বাতিল বা স্থগিত কৰাৰ অধিকাৰ থাকিব। সবিশেষ তথ্যৰ বাবে প্ৰাৰ্থীসকলে ভিজিট কৰিব পাৰে www.madhyamik.assam.gov.in ৱেবছাইট। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিপদত আল্লু অৰ্জুন। পুষ্পা 2ৰ মুক্তিৰ পূৰ্বে দাখিল কৰা হ'ল এজাহাৰ। কি কৰিলে ছুপাৰষ্টাৰ আল্লু অৰ্জুনে? আৰম্ভ হৈছে কাউণ্টডাউন। বৃহস্পতিবাৰে মুক্তি পাব ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ছবি পুষ্পা 2। পুষ্পাৰ পিছত ইতিমধ্যে ছবিখনৰ বাবে অধিক আগ্ৰহী হৈ আছে অনুৰাগীসকল। কিন্তু ছবিখন মুক্তিৰ পূৰ্বেই চৰম বিপদত পৰিল দক্ষিণৰ ছুপাৰষ্টাৰগৰাকী। আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। কি কৰিলে ছুপাৰষ্টাৰ আল্লু অৰ্জুনে? শেহতীয়াকৈ মুম্বাইৰ ছবিখনৰ প্ৰচাৰৰ সময়ত আল্লুৱে নিজৰ অনুৰাগীসকলক কৈছিল, মোৰ কোনো অনুৰাগী নাই, মোৰ সেনাবাহিনী আছে, মোৰ অনুৰাগীসকলক ভাল পাওঁ, মোৰ পৰিয়ালৰ দৰে, সেনাৰ দৰে মোৰ কাষত থিয় হৈ আছে। এই মন্তব্যৰ ভিত্তিতে বিপদত পৰিল অভিনেতাগৰাকী।